Hello students, welcome to online mathematics class. তোমালোকৰ already exercise 1.2 finished হৈছে আৰু আজি মই তোমালোকৰ এটা নতুন টপিক আৰম্ভ কৰিবলৈ গৈ আছো তাৰ নাম হৈছে composition of functions. Composition of function is a new topic for you. যেটো টপিক তোমালোকে আগতে কেতিয়াও পোৱাও নাই but ইয়াতে বহুত ইন্টারেস্টিং টপিক হয় এটো কম্পোজিশন অফ ফাংশনস ইন্টারেস্টিং হয় বুলি এই কাৰণে কৈছো আমি যেটো স্টুডেন্টস আছিলো তেতে আমি এই টপিকটো পঢ়ি মানে এই টপিকটো ৰিলেটেড যিখিনি ক্যালকুলেশন আছিল কৰি পেলাই খুবেই ভাল পাইছিলো সো আই হোপ তোমালোকেও ভাল পাবা সো ফার্স্টে আমি কম্পোজিশন অফ ফাংশন কি বুজিলো আমি যেতিয়া ফাংশন পঢ়িছিলো তাতে আমি এটা টপিক পঢ়িছিলো যে এলজেব্রা অফ ফাংশন Algebra of functions পঢ়িছিলো algebra of functionত কি আছিল আমি দুটা ফাংশন প্লাস কৰো that means addition of two function আছিল তাৰ পিছতে এটা ফাংশনৰ পৰা আৰু এটা ফাংশন আমি কি কৰো subtract কৰো মাইনাস কৰো তাৰ পিছত দুটা ফাংশনৰ কি কৰো মাল্টিপ্লিকেশন কৰো আৰু দুটা ফাংশন আমি ডিভিজনও কৰো that means addition subtraction division and multiplication গোটে কেটা আমি যদি ফাংশন এটা এপ্লাই কৰো দুটা ফাংশনত এপ্লাই কৰো যদি ফাংশনৰ প্লাস মাইনাস ডিভাইড মাল্টিপ্লাই কৰো তেতিয়া হলে আমি হেকেটা কও যে এলজেব্রা অফ ফাংশন আৰু এইকেটাক আমি বেসিক্যালি কি বুলি ক'ব পাৰো অপাৰেশন বুলি ক'ব পাৰো addition subtraction multiplication and division ইহতক কি বুলি কোৱা হয় অপাৰেশন বুলি কোৱা হয় সেই যে অপাৰেশন আছিল এইকেটা তাৰ লগত এতিয়া তোমালোকে আৰু এটা এড কৰিব লাগিব because তোমালোকে এটা এডভান্স লেভেল পাইছাহি নহয় সো এডভান্স লেভেলত আৰু এটা অপাৰেশন এড কৰিব লাগিব সেই অপাৰেশনটোৰ নাম হৈছে কম্পোজিশন ওকে সো তোমালোকে এডিশন সাবট্ৰেকশন যেনেকৈ পঢ়িছিলা তাৰ পিছত ইজি পাইছিলা ঠিক তেনেকৈ কম্পোজিশনৰ ফাৰ্ষ্টতে অকমান দেখিবলৈ অজীব নিচিনা লাগিব তাৰ পিছত একদম ইজি পাবা ট্ৰাষ্ট মি Okay, this is the definition of composition of function. যেনেকৈ প্লাস মাইনাস কৰিবলৈ আমাক দুটা ফাংশনৰ দৰকাৰ ঠিক তেনেকৈ কম্পোজিশন কৰিবলৈ আমাক দুটা ফাংশনৰ দৰকাৰ let f from a to b and z from b to c be two functions then composition of function a f and z is denoted by ZOF and it is defined as ZOF from A to C such that ZOF of X is equal to Z of F of X. এতিয়া কি বস্তু ZOF of X এবোৰ কি বস্তু সো তোমালোকে বেলেগ একো চিন্তা কৰিব নালাগে যেনেকৈ সামেশন কৰিছিলো এডিশন সাবট্ৰেকশন কৰিছিলো তেনেকৈ ইয়াতে এটা কথা মন কৰিব লাগিব যে যি দুটা আমি ফাংশন লম f from a to b আৰু z from b to c ইয়াতে কোনটো কথা মন কৰিবলগীয়া বাৰু ইয়াতে দেখিছানে প্ৰথম ফাংশনটোৰ যেটো সেকেন্ড সেট আৰু সেকেন্ড ফাংশনটোৰ যেটো ফাৰ্স্ট সেট that must be same that means প্ৰথম ফাংশনটো যদি a ৰ পৰা b লে গৈছে তেতিয়া হলে সেকেন্ড ফাংশনটো আমি এনেকুৱাকে ধৰিব লাগিব যাতে সেকেন্ড ফাংশনটো b ৰ পৰা আকৌ বেলেগ এটা ফাংশনলে যায় a আৰু c লাগিলে যে নহক a আৰু c যিকোনো ফাংশন হ'ব পাৰে কিন্তু b আৰু ইয়াৰ b মানে প্ৰথম ফাংশনটোৰ সেকেন্ড সেটটো আৰু সেকেন্ড ফাংশনটোৰ ফাৰ্স্ট সেটটো দুইটা কি হ'ব লাগিব সেম সেট হ'ব লাগিব ইয়াতে a আৰু b ডিফাৰেন্ট হ'ব পাৰে সেমও হ'ব পাৰে it doesn't matter কিন্তু f ৰ সেট b আৰু b হ'ব লাগিব সেকেন্ড সেট আৰু ইয়াতে হ'ব লাগিব ফাৰ্স্ট সেট মন কৰিছা যদি তেনেকুৱা দুটা ফাংশন লও তেতিয়াহে আমি হিহতৰ মাজত কম্পোজিশন কৰিব পাৰিম এতিয়া যদি দুটা ফাংশন আমি প্লাস কৰো তেতিয়া হলে আমি কি বুলি কও f + g যদি মাইনাস কৰো আমি কও f - g তেনেকে দুটা ফাংশন যদি আমি কম্পোজ কৰো হিহতক কোৱা হয় ZOF তাৰ মানে f আৰু g যদি কম্পোজ কৰা তেতিয়া হলে তাক বুজোৱা হয় ZOF এটো নহয় কিন্তু
এইটো ফগ বুলি নপঢ়ে, এইটো FOG বুলি পঢ়ে, আৰু এইটো গফ বুলি নপঢ়ে, ইয়াক পঢ়ে GOF। সো যদি আমি F আৰু G প্লাছ কৰোঁ তাক আমি F প্লাছ G লিখোঁ। যদি Fৰ পৰা G মাইনাছ কৰোঁ তেতিয়াহ'লে আমি F মাইনাছ G লিখোঁ, মানে যিটো ফাৰ্ষ্টতে আহে সেইটো আমি ফাৰ্ষ্টতে লিখোঁ। কিন্তু কম্পজিশ্যনৰ ক্ষেত্ৰত অকণমান উল্টা, যদি আমি F আৰু Gৰ কম্পজিশ্যন উলিয়াওঁ তেতিয়াহ'লে আমি তাক লিখোঁ GOF। মনত থাকিব কি লিখিম? যদি Fটো প্ৰথমতে হয় F কম্পজিশ্যন G, তাক আমি পঢ়িম GOF, আৰু ইয়াক কোৱা হয় F কম্পজিশ্যন G বা কম্পজিশ্যন অফ F and G। এতিয়া যেনেকৈ দুটা ফাংচন প্লাছ কৰিলেও আৰু এটা ফাংচন পাওঁ, F আৰু G মাইনাছ কৰিলেও আৰু এটা ফাংচন পাওঁ, তেনেকৈ F আৰু Gৰ যদি আমি কম্পজিশ্যন কৰোঁ তেতিয়াও এটা ফাংচনে পাওঁ। আৰু সেই ফাংচনটো ক'ৰ পৰা ক'লৈ যায়? সেই ফাংচনটো যায় এৰ পৰা চি লৈকে যাব। ঠিক আছে? যিটো F আৰু Gৰ কম্পজিশ্যন ল'ম তাক আমি ডেনোট কৰিম GOFৰে বা GOFৰে বা F কম্পজিশ্যন G। তাক আমি তাৰ ডোমেইন হ'ব A আৰু কোডোমেইন হ'ব C। ইয়াতে ডোমেইন A ক'ৰ পৰা আহিলে? A হৈছে Fৰ ডোমেইন আৰু কোডোমেইনটো আহিব C। ডেট মিনছ যি দুটা সেম আছিলে সেই সেম দুটা গায়েব হৈ যাব। ডেট মিনছ সেম দুটাই ইটোৱে সিটোক গায়েব কৰি দিব, আৰু প্ৰথম সেটটোৰ যিটো প্ৰথম ফাংচনৰ যিটো প্ৰথম সেট থাকিব, সেকেন্ড ফাংচনৰ যিটো সেকেন্ড সেট থাকিব, ইয়াতে সেইকেইটাই নিজৰ নিজৰ পজিশ্যন ইয়াতে অধিকাৰ কৰি ল'ব আৰু বাকি দুটা কুইট কৰিব। সো GOF এটা নতুন ফাংচন পালোঁ, সেইটো ক'ৰ পৰা ক'লৈ যাব? এৰ পৰা চিলৈ যাব। এতিয়া এটা যদি ফাংচন আহে তাৰ নিশ্চয় এটা ডেফিনেশ্যন লাগিব। সেই ডেফিনেশ্যনটো হৈছে এই ফাংচনটোৰ পৰা যদি আমি এটা এলিমেণ্ট লওঁ GOF of X, যেনেকৈ আমি F of X উলিয়াইছিলোঁ বা G of X উলিয়াইছিলোঁ, ঠিক তেনেকৈ GOF এই গোটেই ফাংচনটোৰ এটা এলিমেণ্ট থাকিব নহয়, সেই এলিমেণ্টৰ এটা ইমেজ থাকিব। তেতিয়াহ'লে কি হ'ব? Xৰ ইমেজ আণ্ডাৰ দিছ ফাংচন কি হ'ব? G of F of X। তাৰমানে এইটো এক্সাম্পল দিলে বুজিবা, হোৱাট ইজ G of F of X। তাৰমানে যদি GOF কমা আকৌ X ব্ৰেকেট আকৌ X দেখা, তেতিয়াহ'লে তাক আমি ভাঙি কেনেকৈ লিখিব পাৰোঁ? G ব্ৰেকেট F ব্ৰেকেট X, আৰু এইটোক পঢ়া হয় G of X of F of X। অ'কে, আই হোপ তোমালোকে ডেফিনেশ্যনটো বুজি পাইছা। মই তোমালোকক এক্সাম্পলৰ সহায়ত আৰু অকণমান এক্সপ্লেইন কৰি দিম, বুজি পাবা তাৰপিছত ভালকৈ। এক্সাম্পল আমি লওঁ, এটা কাম কৰোঁ, লেট F of A from B এটা ফাংচন আৰু G from B to C এটা ফাংচন, আৰু ইয়াতে কি কৰিছোঁ? A সেটটো আমি লৈছোঁ 1, 2, 3, 4 এই সেটটো লৈছোঁ, আৰু B সেটটো লৈছোঁ আমি A, B, C, সাপোজ D এ লৈছোঁ, আৰু একদম চিম্পল কৰি ল'ম। আৰু এইটো হৈছে A আৰু এইটো হৈছে B, আৰু ইয়াৰ পৰা এটা ফাংচন গৈছে, সেইটো হৈছে F। সাপোজ 1এ এৰ লগত ৰিলেশ্যন কৰিছে, 2এ C লগত কৰিছে, 3এ D লগত কৰিছে, আৰু 4এ Bৰ লগত কৰিছে। এইটো আমাৰ হৈছে এটা ফাংচন। তাৰপিছত যি ফাংচনটো আমি লিখিবলৈ কি কৰিব লাগিব? তাৰ ডোমেইন কি হ'ব বাৰু? তাৰ ডোমেইন এইটোৱে হ'ব। ডেট মিনছ তাৰ ডোমেইন হ'ব B, A, B, C, D, আৰু C আমি সেট এটা লওঁ X, Y, Z। অ'কে, X, Y, Z লৈছোঁ, R এটা লৈছোঁ। A কৰিছে Xৰ লগত, B এ Zৰ লগত, C এ Yৰ লগত, আৰু D এ Rৰ লগত ৰিলেশ্যন ফৰ্ম কৰিছে, আৰু এইটো হৈছে C, আৰু এই সেটটোৰ নাম হৈছে G। এতিয়া ইয়াতে আমি গম পালোঁ যে A আৰু C দুটা বেলেগ বেলেগ, বাট সিহঁতে মেটাৰ নকৰে। B দুটা হৈছে সেম, তো ইহঁতৰ মাজত আমি কম্পজিশ্যন কৰিব
পাৰোঁ এতিয়া যেতিয়া আমি কম্পজিশ্যন কৰিম যেনেকৈ আমি এটা সেটত এটা এলিমেন্ট যদি দুবাৰ থাকে আমি দুবাৰ লিখোনে নিলিখো যদি তিনিবাৰ থাকে তিনিবাৰ লিখোনে নিলিখো আমি কেইবাৰ লিখো ম্যাক্সিমাম এবাৰ লিখো কাৰণ 1 যদি তোমাৰ 4 বাৰ থাকে সেটটোত আমি কেইবাৰ লিখো 1 অনলি এবাৰ লিখো ঠিক তেনেকৈ ইয়াতে চোৱা যেতিয়া আমি কম্পজিশ্যন কৰিম দুইটা ফাংচনতে চোৱা এটা সেট কমন আছে সেই কাৰণে দুইটা সেটৰ হলনি আমি কেটা লিখিম অনলি এটা লিখিম তো কম্পজিশ্যনটো দেখিবলৈ কেনেকুৱা হ'ব জানানে তেতিয়া আমি এনেকৈ এটা কৰি ললো ইয়াতে লিখিলো আমি c x y z r a গৈছে x লৈকে b z c y আৰু d গৈছে r লৈকে এটো হৈছে c আৰু এইটো হৈছে তোমাৰ ফাংচন g অৰ্থাৎ a পৰা b লে এটা ফাংচন গৈছিলে তাতে 1 ৰ ইমেজ হৈছে a 2 ৰ ইমেজ হৈছে c 3 ৰ ইমেজ d 4 ৰ ইমেজ b এটো হৈছে এটা ফাংচন পালো তাৰ পিছত আৰু এটা ফাংচন আছিল g যেটো কৰ পৰা কলে গৈছে b ৰ পৰা c লে গৈছে ইয়াতে b টো ডোমেইন হিচাপে কাম কৰিছে আৰু ইয়াতে a ৰ ইমেজ হৈছে x b ৰ ইমেজ z c ৰ ইমেজ y আৰু d ৰ ইমেজ হৈছে r সো এতিয়া যদি আমি ইহতৰ কম্পজিশ্যন কৰিব খুজো তেতিয়া হলে কম্পজিশ্যন ফাংচনটো কৰ পৰা কলে যায় বাৰু কম্পজিশ্যন ফাংচন যদি f আৰু g ৰ উলিয়াও তেতিয়া হলে কলে যাব a ৰ পৰা c লে যাব আৰু তাৰ নাম দিয়া হয় GOF গফ বুলি নকবা GOF বুলি পঢ়িবা আৰু GOF টো কৰ পৰা কলে যাব GOF টো যাব a ৰ পৰা c লৈকে যাব এতিয়া ইয়াতে ডোমেইন কি ইয়াতে ডোমেইন হৈছে a আৰু কো ডোমেইন হৈছে c কোনটো ফাংচনৰ GOF ৰ GOF from a to c এতিয়া এটা যদি ফাংচন থাকে ফাংচন এটা যদি আমি পাও তেতিয়া হলে প্ৰতিটো এলিমেন্টৰ ডোমেইনৰ এলিমেন্টবোৰৰ এটা এটা কোড ইমেজ থাকিব এটা ইমেজবোৰ আমি কেনেকৈ উলিয়াম ইয়াৰে চোৱা 1 ৰ ইমেজ হৈছে a এটোক আমি কি বুলি লিখিব পাৰো f of 1 বুলি লিখিব পাৰো কিয় বিকজ a হৈছে 1 ৰ ইমেজ আন্ডাৰ দ্য ফাংচন f 2 ৰ ইমেজ হৈছে c তো আমি তাক লিখিব পাৰো f of 2 d ক আমি লিখিব পাৰো f of 3 4 b ক আমি লিখিব পাৰো f of 4 ওকে সো এতিয়া আকৌ ইয়াতে a ৰ ইমেজ কি x x টোক আমি কি বুলি লিখিম x টোক আমি লিখিব পাৰো g of a why because g of a হৈছে মানে x হৈছে a ৰ ইমেজ আন্ডাৰ দ্য ফাংচন g সেই কাৰণে আমি x ক কি বুলি লিখিম g of a তাৰ পিছতে b ৰ ইমেজ হৈছে z সো z ক আমি লিখিম b g of b c ৰ ইমেজ হৈছে y তো আমি ইয়াক লিখিম g of c আৰু d হৈছে d ৰ ইমেজ হৈছে r সো r ক আমি লিখিম g of d ওকে এতিয়া 1 ৰ ইমেজ কি হ'ব আন্ডাৰ দা ফাংচন GOF তাৰ মানে নিউ ফাংচনটোৰ আন্ডাৰত 1 ৰ ইমেজ কি হ'ব পুৰণা ফাংচনটোৰ মতে 1 ৰ ইমেজ আছিল a আৰু নতুন ফাংচন মতে 1 ৰ ইমেজ কি হ'ব নতুন ফাংচনটো হৈছে GOF তাৰ মানে GOF of x মানে কিমান হ'ব x ৰ ভ্যালু আমি 1 লিখিলো সাপোজ এটো যেহেতু ডোমেইন সো ডোমেইনৰ এলিমেন্টবোৰ কেনেকৈ লিখিম আমি GOF of 1 ৰ ইমেজ লাগে আন্ডাৰ দা ফাংচন অফ GOF তো ডেফিনেশন মতে কি পাইছিলো g of f of x পাইছিলো f of x ৰ সলনি হ'ব ইয়াতে 1 এতিয়া g টো লিখা আমি ফাৰ্ষ্টতে ব্ৰেকেটৰ ভিতৰৰ কাম কৰিম ব্ৰেকেটৰ ভিতৰত কি আছে f of 1 আছে f of 1 মানে কি আছে বাৰু a আছে f of 1 মানে লিখা আছে a এতিয়া g of a মানে আমি কিমান পাইছো g of a মানে আমি পাইছো x তাৰ মানে g of a হলনি আমি লিখিম x তাৰ মানে নতুন ফাংচনটোৰ হিচাপত
1 ৰ ইমেজ কি হ'ব নতুন ফাংচনটোৰ হিচাপত 1 ৰ ইমেজ হ'ব x বুজি পাইছা নতুন ফাংচন মতে দেই আকৌ যদি নতুন ফাংচন মতে আমি 2 ৰ ইমেজ উলিয়াব যাওঁ নতুন ফাংচন মতে 2 ৰ ইমেজ উলিয়ালে কি হ'ব ফাৰ্ষ্টতে আহিব g তাৰ পিছত আহিব f of 2 এতিয়া f of 2 মানে কিমান বাৰু f of 2 মানে হৈছে c ফাৰ্ষ্টতে আমি g টো লিখিম তাৰ পিছত ব্ৰেকেটৰ ভিতৰত f of 2 খলনি আমি লিখিম c এতিয়া g of c বিচাৰা g of c মানে হৈছে y তো image of 2 under the new function g of f is y so 2 ৰ ইমেজ হৈছে নতুন ফাংচন মতে y এতিয়া 3 ইমেজ কি হ'ব g of f of 3 উলিয়াব লাগে তাৰ মানে g of f of 3 উলিয়াম আমি g টো লিখিলো f of 3 মানে হৈছে d আকৌ g of d মানে কিমান বাৰু g of d মানে হৈছে r so new image of 3 is r so 3 image হ'ব r ঠিক তেনেকে 4 ৰ ইমেজ উলিওৱা নিজে উলিয়াব পাৰিবা g of f of 4 is equal to g of f of 4 g of f of 4 মানে হৈছে b আকৌ g of b মানে কিমান আছে g of b মানে আছে z so z হৈছে 4 ৰ নতুন ইমেজ z হৈছে 4 ৰ নতুন ইমেজ তাৰ মানে নতুন ইমেজ আমি কি পালো যে আমি যদি নতুন ফাংচনটো সাইডত আকৌ লিখিবলৈ যাওঁ এনেকে ড্ৰ কৰিব যাওঁ নতুন ফাংচনটো আমি কেনেকৈ লিখিব পাৰিম এটো হ'ব a আৰু এটো হ'ব c আৰু হিহঁতৰ যেটো ফাংচন হিহঁতলে যাব a ৰ পৰা c লে তাৰ নাম হ'ব GOF কম্বিনেশন অফ f and g আৰু 1 2 3 4 x y z r so 1 ৰ ইমেজ আমি কি পাইছো 1 ৰ ইমেজ আমি পাইছো x so 1 ৰ ইমেজ হ'ব x 2 ৰ ইমেজ পাইছো আমি y 2 ৰ ইমেজ y পালো 3 ৰ ইমেজ পালো আমি r আৰু 4 ৰ ইমেজ পালো আমি z তাৰ মানে নতুন ফাংচনটো মতে দেখিলানে 1 x লে গৈছে 2 y লে গৈছে 3 r লে গৈছে 4 z লে গৈছে আৰু এটো হৈছে কম্পোজিশনৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটো ইয়াতে খেলিমেলি হয় বুজি নাপোৱা হেতু কাৰণে মই সাইডত আকৌ এক্সট্ৰাকে ড্ৰ কৰি দেখাই দিছো সো তোমালোকে এক্সাম্পলটো লিখি লব পাৰা এই কাৰ্সিনবোৰ দেখুৱাব নালাগে মই যে নতুন কাৰ্সিনবোৰ দিছো হেগিটা দেখুৱাব নালাগে এটো দিব নালাগে 4 তাৰ পিছতে এটো দিব নালাগে আকৌ এটো দিব নালাগে আৰু এটা কোড আছিলে এটো এই কাৰ্সিন কিটা নিদিয়াকে বাকি যিখিনি আছে হেখিনিৰে তোমালোকে এক্সাম্পলটো লিখি লবা ওকে ওপৰত এক্সাম্পল বুলি লিখিবা তাৰ পিছত এনেকে লিখিবা লিখি পেলাই তোমালোকে এবাৰ ভালকে এনালাইসিস কৰি চাবা একচুয়ালি কি লিখিছে তাৰ পিছত গ্যাৰান্টি আছে তোমালোকে বুজি পাবাই বিকজ ইউ আৰ ইন্টেলিজেন্ট সো ইন্টেলিজেন্ট হোমৱৰ্ক কৰি কোনেও সাবমিট নকৰা মই গম পাইছো আৰু তোমালোক ইন্টেলিজেন্ট হয় বুলি ভেৰিফিকেশনৰ দৰকাৰে নাই নিজে নিজে খুব পাৰা সো হে কাৰণে মই কৈছো যে তোমালোকে নিশ্চয় বুজি পাবা ওকে সো নেক্সট ক্লাছত আমি ইয়াৰ ৰিলেটেড আৰু নতুন এক্সাম্পল পঢ়িম এতিয়ালৈকে ইমানখিনি থ্যাংক ইউ